নমস্কাৰ, মই পৰশ আপোনালোকক পৰিভ্ৰমী পেজলৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে মই গছপুলি ৰোপণ কৰা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আৰু প্ৰত্যেকজন ফলোৱাৰ্ছৰ নামত এটাকৈ গছপুলি ৰোপণ কৰিবলৈ মই চেষ্টা কৰিছোঁ। আজি 20টা গছপুলি ৰোপণ কৰিবলৈ আহিছোঁ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গছপুলি ৰোপণ কৰি আছোঁ আৰু আমাৰ লগত আছে কুলেন দা আৰু মনোজ দা। কুলেন আৰু মনোজ দা আগৰ পৰাই আচলতে আগতো আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত, তেওঁলোক মোৰ লগত লাগিয়ে আছে। বহুত বহুত ধন্যবাদ। তেওঁলোকৰো সময় নাথাকে, তথাপিও অকণমান সময় উলিয়াই যে মোৰ লগত এনেকৈ গছপুলি ৰোপণ কৰিবলৈ আহিছে, বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক। আৰু এজন আছিলে কমল দা গুচি গ'ল। কুলেন দা, কেনেকুৱা লাগিছে আজি গছপুলি ৰোপণ কৰি? ধন্যবাদ তোমাৰ ভাইটি পৰশলৈ। তোমাৰ লগত আমি এই সুকৰ্ম কৰিবলৈ পাইছোঁ যে, লগতে আজি ভাল বতৰ, আজি ৰ'দ নাই, ধুনীয়া লাগিছে পুলি ৰুই। আৰু বিশেষ কি ক'ম, সকলোৱে আহক আগবাঢ়ি গছপুলি ৰোপণ কৰিবলৈ। গছ থাকিলে সেউজীয়া হ'ব। তাকে ধন্যবাদ। আৰু মনোজ দা আছে। মনোজ দা, কেনেকুৱা লাগিছে গছপুলি ৰোপণ কৰি? মনোজ দা আগতো আহিছে, আপোনালোকে ভিডিঅ'ত দেখিছেই। মনোজ দা, হয়, ভালেই লাগিছে। তোমাৰ প্ৰচেষ্টাক আমি শলাগিছোঁ আৰু তোমাৰ লগত আমি সদায় আছোঁ। আৰু আগতেও মই কৈছিলোঁ পৃথিৱীখন সেউজীয়া কৰি ৰাখক আৰু নিজে সুস্থ থাকক। সকলো ওলাই আহক, আহি গছপুলি ৰুৱক। একেবাৰে নোৱাৰিলেও মাহেকত এটাকৈ ৰুলেও তোমাৰ বছৰেকত 12টা পুলি যেনে প্ৰতিপালন কৰি যদি ডাঙৰ হয়, তাৰ পৰাও আমি বহুত উপকৃত হ'ম। ইমানে ক'ম আৰু তোমাক অশেষ ধন্যবাদ জনাইছোঁ আৰু তোমাৰ পেজটিলৈ ধন্যবাদ। পেজটো সকলোৱে ফ'ল' কৰি যাব। প্ৰত্যেকজন ফলোৱাৰ্ছৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ'ব। আৰু এনেকুৱা নহয় যে অকল, বহুতে এনেকৈও কৈছে যে ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে বা মানুহক দেখুৱাবৰ কাৰণে গছপুলি ৰোপণ কৰিছোঁ, তেনেকুৱা কথা নহয়। গৰম কেনেকৈ বাঢ়িছে আপোনালোকে দেখিছেই। অহা 20টা বছৰত অসমখনত পানীৰ বহুত অভাৱ হ'ব। গছ থাকিলেহে পানী থাকিব আৰু গছ থাকিলে বৰষুণ আহিব, চৰাই চিৰিকটি, জীৱ জন্তু সকলো গছ থাকিলেহে আচলতে জীয়াই থাকিব, বা মানুহো গছ থাকিলেহে জীয়াই থাকিব। নহ'লে গৰমে আমাক সঁচাকৈয়ে বহুত দহিব, মানুহৰ মৃত্যু হ'ব, বহুত বেমাৰ আজাৰ হ'ব। সেইবাবে গোলকীয় উষ্ণতা হ্ৰাস কৰিবৰ বাবে আচলতে এই প্ৰচেষ্টা হাতত লোৱা হৈছে। আহক আমি সকলোৱে এই যাত্ৰাৰ অংশীদাৰ হওঁ। আৰু আপোনালোক যিসকলে মোক ফ'ল' কৰিছে, সকলোকে মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ যে এই পৰিভ্ৰমী পৰিয়ালৰ আপোনালোক সদস্য হৈছে যে তাক লৈ মই বহুত সুখী অনুভৱ কৰিছোঁ। আৰু আপোনালোকে ফ'ল' কৰিলে আচলতে মোৰ মনোবল বহুত বৃদ্ধি হয়। সেইবাবে সকলোলৈকে মোৰ তৰফৰ পৰা শেষত বহুত বহুত ধন্যবাদ জনালোঁ। ধন্যবাদ।